মাকৰি লক্ষীপুৰ সংযোগী কল্যাণপুৰত বিধ্বস্ত ৰাস্তা বিজ্ঞানসন্মতভাৱে পুনৰ নিৰ্মাণৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ভূঁই ৰুই প্ৰতিবাদ। জৰাজীৰ্ণ পথছোৱা মেৰামতি কৰিব নোৱাৰা সমষ্টিৰ বিধায়ক ক্ৰমে আব্দুল ৰছিদ মণ্ডল আৰু আফতাবউদ্দিন মোল্লাহক অকৰ্মণ্য আখ্যা দি প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগতে স্থানীয় ৰাইজে। উল্লেখযোগ্য যে মাকৰি লক্ষীপুৰ সংযোগী উক্ত পথছোৱাক গোৱালপাৰাৰ পশ্চিম আৰু জলেশ্বৰ সমষ্টিৰ মানুহৰ যাতায়াতৰ মূল মাধ্যম জীৱনৰেখা বুলি অভিহিত কৰা হয়। কিন্তু বৰ্তমান অচল হৈ পৰা জৰাজীৰ্ণ পথছোৱা মেৰামতি কৰিব নোৱাৰা দুয়োটা সমষ্টিৰ বিধায়ক ক্ৰমে আব্দুল ৰছিদ মণ্ডল আৰু আফতাবউদ্দিন মোল্লাহক অকৰ্মণ্য আখ্যা দি 2 দিনৰ ভিতৰতে ৰাস্তাটো পুনৰ নিৰ্মাণৰ দাবী জনায় সংগঠনটোৱে। আনহাতে মাত্ৰ 9 টন ওজন বহনকাৰী উক্ত ৰাস্তাৰে দিনে নিশাই 100 পৰা 115 টন ওজন বহনকাৰী অভাৰলোডিং ইটা শিল বালি চিমেণ্ট আৰু অন্যান্য সামগ্ৰী ভৰ্তি 12 চকীয়া 16 চকীয়া শ গাড়ী চলে যদিও ওচৰতে থকা বগুৱান আৰু হৰমুজা থানাৰ আৰক্ষীয়ে কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰাত আৰক্ষীৰ বিৰুদ্ধেও খৰ্গহস্ত হৈ পৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি। সকলো ধৰণৰ অভাৰলোডিং গাড়ী চলাচল বন্ধ কৰাৰ দাবী জনায়। অভাৰলোড ইটা ভৰ্তি ডাম্পাৰ আবদ্ধ কৰি বগুৱান আৰক্ষী থানাত গতাই দিয়ে। আমি দেখা পাইছো যে গোৱালপাৰা পূৰ্বৰ পশ্চিম সমষ্টি আৰু বৰ্তমানৰ জলেশ্বৰ সমষ্টিৰ যি লাইফ লাইন বুলি কোৱা হয় মাকৰিৰ পৰা লক্ষীপুৰ সংযোগী যি মূল জিলা ঘাইপথ এটা, এই ৰাস্তাখনক আচলতে চৰকাৰ বিধায়ক সকলে অকৰ্মণ্যৰ ভূমিকা পালন কৰিছে। ইমান বিধ্বস্ত হৈ মূল চালিকা শক্তিৰ ৰাস্তাটো আজি যি কল্যাণপুৰ অঞ্চল ইয়াত প্ৰত্যেক দিনাই গাড়ী দুৰ্ঘটনা হৈ আছে, ছাত্ৰ ছাত্ৰী এক্সিডেণ্ট হৈ আছে, সাধাৰণ মানুহ চলাচল কৰিব নোৱাৰে, হাজাৰ হাজাৰ গাড়ী এই ৰাস্তাৰে চলে। কিন্তু ইমান দিন ধৰি এই ৰাস্তাখন সম্পূৰ্ণ পুখুৰী চাদিৰ ধৰ পুখুৰীৰ নিচিনা সৃষ্টি হৈছে। কিন্তু বৰ্তমানলৈকে অকৰ্মণ্য এই সমষ্টিৰ দুজনকৈ বিধায়ক ৰছিদ মণ্ডল ডাঙৰীয়া যি বৰ্তমান পশ্চিম সমষ্টি এৰি পলাতক অৱস্থাত আছে আৰু জলেশ্বৰ সমষ্টিৰ নতুনকৈ ইয়াৰ বিধায়ক হোৱা আফতাবউদ্দিন মোল্লা ডাঙৰীয়া দুয়োগৰাকীৰ ভূমিকা একদম তথৈবাচ। তেওঁলোকে কোনো ধৰণৰ পদক্ষেপ ইয়াত লোৱা নাই। তাৰ কাৰণে আমি প্ৰথমতে বিজেপি চৰকাৰ আৰু 2 গৰাকীকৈ বিধায়ক ৰছিদ মণ্ডল ডাঙৰীয়া আৰু আফতাবউদ্দিন মোল্লা ডাঙৰীয়াক আমি সকিয়নি প্ৰদান কৰিছো 2 দিনৰ ভিতৰত এই ৰাস্তা পুনৰ মেৰামত কৰি মানুহৰ চলাচলৰ বাবে সুচল কৰিব লাগে, অন্যথা তেওঁলোক দুজনক এই সমষ্টিত প্ৰৱেশ নিষিদ্ধ কৰা হ'ব। এয়া আমাৰ অংগীকাৰ, হয় নে নাই? ইয়াৰ পিছত কথা আহিল যে অবৈধ চিণ্ডিকেট। ইয়াত সকলো মানুহে জানে যে বগুৱান আৰক্ষী আৰু খৰমুজা আৰক্ষীৰ নাকেৰ তলেদি ইয়াত অবৈধ চিণ্ডিকেটৰ বিভিন্ন শিল বালিভৰ্তি গাড়ী, অবৈধ 2 নম্বৰী মাল লৈ বা গৰু লৈ বিভিন্ন ধৰণৰ চিণ্ডিকেটৰ গাড়ী ৰাতি চলাচল কৰে। প্ৰত্যেক দিনাই ৰাতি অভাৰলোডিং যি ৰাস্তাখনক মাত্ৰ 9 টন ওজন বহনকাৰী বুলি চাইনবোৰ্ড হোল্ডিং কৰি দিছে PWDয়ে, সেই ৰাস্তাৰে কেনেকৈ 150 টন 200 টন ইটা ভৰ্তি গাড়ী, শিলগুটি ভৰ্তি গাড়ী বা আন অবৈধ 2 নম্বৰী মাল লৈ ৰাতি ইয়াত কেনেকৈ যায়? ইয়াত নিশ্চয়কৈ বগুৱান আৰক্ষী, খৰমুজা আৰক্ষী এই চিণ্ডিকেটৰ লগত গোৱালপাৰা জিলা প্ৰশাসন জড়িত আছে। নহ'লে যদি আমি প্ৰশ্ন কৰিব খুজিছো তেওঁলোকে যদি এই চিণ্ডিকেটৰ লগত জড়িত নাই, এই অভাৰলোডিং বন্ধ কৰি আমাৰ ৰাস্তা ঘাটসমূহ ৰক্ষা কিয় নকৰে? গতিকে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, কৃষক মুক্তি সংগ্ৰাম সমিতি আজি এই আন্দোলনৰ জৰিয়তে আমি জিলা প্ৰশাসনৰ লগতে ইয়াৰ জনপ্ৰতিনিধিসকলক সকিয়নি দিলো 2 দিনৰ ভিতৰত অভাৰলোডিং বন্ধ কৰিব লাগে আৰু এই ৰাস্তাৰ চলাচলৰ বাবে সুচল কৰিব লাগে, অন্যথা বৃহৎ গণ সংগ্ৰাম কৰি তোলা হ'ব। আৰু বাকীখিনি আমাৰ দৈনিক বহুত ছাত্ৰ ছাত্ৰী যায়, প্ৰায় মূল অৱস্থা কি ক'বা? নিশ্চিতভাৱে এয়া যে আমাৰ গোৱালপাৰা জিলাৰ পশ্চিম সমষ্টি আৰু নৱগঠিত জলেশ্বৰ সমষ্টিৰ লাইফ লাইন ৰাস্তা, এয়া মাকৰি আৰু লক্ষীপুৰ সংযোগী ৰাস্তা। এই ৰাস্তাৰে আচলতে বহু সংখ্যক ছাত্ৰ ছাত্ৰী আপোনাৰ স্কুললৈ যায়, ওচৰতে ৱেষ্ট গোৱালপাৰা মহাবিদ্যালয় আছে, মহাবিদ্যালয়লৈ যায়। কিন্তু আমি দেখিবলৈ পাইছোঁ যে এই ছাত্ৰসমূহে আজি এই ৰাস্তাৰে যাতায়াত কৰাত বহুত সমস্যাৰ সন্মুখীন হ'ব লগা হৈছে। আজি চাওক ওচৰতে হস্পিটেল আছে, কোনোবা এজন সুস্থ ৰোগীক যদি আমি এই ৰাস্তাৰে হস্পিটেললৈ লৈ যাওঁ, সেই সুস্থ ৰোগীজন হস্পিটেল পোৱালৈকে অসুস্থ হৈ পৰে। এনেকুৱা এটা বিধ্বস্ত অৱস্থাত আছে এই ৰাস্তাখন। আমি চৰকাৰলৈ, PWD ডিপাৰ্টমেণ্টলৈ আমি দাবী উত্থাপন কৰিছোঁ, অনতিপলমে 2 দিনৰ ভিতৰত এই ৰাস্তাখন চলাচল উপযোগী কৰি দিব লাগে। আৰু ইয়াতে যি চিণ্ডিকেট ৰাত চলাইছে বগুৱান আৰক্ষী আৰু খৰমুজা আৰক্ষীয়ে মিলি, এইটো অনতিপলমে আজিৰ ভিতৰতে এইটো বন্ধ কৰিব লাগে। আৰু নিশাই যি অবৈধভাৱে শিলৰ গাড়ী, আপোনাৰ বালি কঢ়িয়াই নিয়া গাড়ী আৰু ইটা কঢ়িয়াই নিয়া গাড়ী, যি 9 টন বহন ক্ষমতাৰ ৰাস্তাৰ মাজত 30-40 টনলৈকে
লৈ যায় সেইটো অনতিপলমে বন্ধ কৰিব লাগে। নহ'লে কিন্তু আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি গণ আন্দোলন গঢ়ি তুলিম আৰু ইয়াৰ বিৰুদ্ধে একদম জংগী আন্দোলন হৈ যাব। এইটো ঠিক কৰিব লাগে।